নমস্কাৰ মোৰ নাম শ্ৰী দেৱব্ৰত মহন্ত আৰু বৰ্তমান মই আজি উপস্থিত আছো যোৰহাট টিয়কত আৰু আজি আমি এগৰাকী বাইদেউক আপোনালোকৰ আগত চিনাকি কৰাই দিবৰ কাৰণে আহিছোঁ যিগৰাকী বাইদেৱে আজিৰ পৰা অলমোষ্ট 1.5 মাহ মানৰ আগত আমাৰ পৰা এটা প্ৰডাক্ট লৈছিলে যিটো আমাৰ মোষ্ট প্ৰিমিয়াম চিবাকথ্ৰন জুচ হয় ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ সো আমি বাইদেউৰ মুখেৰে জানো বাইদেৱে এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কি ৰিজাল্ট পাইছে ৰাইট বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো মোৰ নাম বিনীতা হাজৰিকা ওকে আপুনি এই চিবাকথ্ৰনটো কিমান দিনৰ পৰা ব্যৱহাৰ কৰিছে প্ৰায় আজি 1.5 মাহে হৈছে 1.5 মাহ আচ্ছা চিবাকথ্ৰন ব্যৱহাৰ কৰাৰ আগত আপোনাৰ কি সমস্যা আছিল মোৰ খুব কঁকালৰ বিষ হৈ আছিল আৰু বাকি ভৰিৰ সোঁভৰিটো প্ৰায় টানি ধৰে ওকে চিবাকথ্ৰন ইউজ কৰাৰ পৰা মই এতিয়া সেই সমস্যাৰ পৰা বহুতখিনি উপকৃত হৈছোঁ ওকে কিমান দিন ব্যৱহাৰ কৰাৰ পিছত আপুনি ৰিজাল্ট পাইছে মই প্ৰায় 1 মাহ ব্যৱহাৰ কৰিছোঁ বৰ্তমান 1 মাহ হয় ওকে সো আপুনি এটো আকৌ অৰ্ডাৰ কৰিছে সো আপুনি বেলেগক কি ক'ব আপুনি বেলেগে চিবাকথ্ৰন ব্যৱহাৰ কৰিব লাগে নে লাগে সবে ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে নাৰ্ভৰ সমস্যাৰ পৰা এই বহুতখিনি উপকৃত কৰিছে আৰু লগতে বিষৰ যিখিনি সমস্যা বিষৰ টেবলেট খোৱাতকৈ অন্তত চিবাকথ্ৰনটো খালে মানে কোনো সাইড ইফেক্ট নাথাকে ইয়াৰ পৰা বহুতখিনি উপকৃত ওকে থ্যাংক ইউ সো মাচ সো এয়া আছিল আমাৰ চিবাকথ্ৰনৰ ৰিজাল্ট বিষৰ কাৰণে আৰু নাৰ্ভৰ যিকোনো ধৰণৰ ইছ্যুৰ কাৰণে সো আপোনাৰ ঘৰটো যদি এনেকুৱা কিছুমান সমস্যাত ভুগি আছে বা আপোনাৰ যদি নিয়াৰ এণ্ড ডিয়াৰ কোনোবা ব্যক্তিৰ যদি এনেকুৱা সমস্যাত ভুগি আছে নিশ্চয় আপুনি তেখেতক চিবাকথ্ৰনটো ৰেকমেণ্ড কৰিব থ্যাংক ইউ দিছ চাইড দেৱব্ৰত মহন্ত চাইনিং অফ